আচলতে ধন্যবাদ আপোনালোকে আহিছে সংবাদ মাধ্যমক। আচলতে কথাটো হ'ল এনেকুৱা এইটো কোনো এছ'চিয়েশ্যনে একপক্ষীয়ভাৱে কৰা নাই। এইটো যিসকল খুচুৰা ব্যৱসায়ী আছে ঔষধ ব্যৱসায়ী নগাঁৱত তেওঁলোকৰ আবেদন মৰ্মে এখন সাধাৰণ সভা অনুষ্ঠিত কৰি সৰ্বসন্মতিক্ৰমে ডিচিশ্যন লৈ তাৰপিছত এইটো কৰা হৈছে। এতিয়া ডিছকাউণ্টটো এনেকৈ এটা হৈ গৈছিলে আপোনাৰ কোনোবাই 10%, কোনোবাই 15%, কোনোবাই 20% হৈ ৰয় যে আপোনাৰ চৰকাৰে খুচুৰা ব্যৱসায়ীক ডিছকাউণ্টটো বান্ধি দিছে 16ৰ পৰা 20%। আমি তেওঁলোকক যেতিয়া বিলিং কৰিম 16ৰ পৰা 20%হে পাব। 16-20% পাই পেলাই তেওঁলোকে 15-18% কেনেকৈ এৰি দিব পাৰিছে? এইটো এটা প্ৰশ্নবোধক চিন। তাত কিছুমান ভেজাল ঔষধো এতিয়া আমি শুনিছোঁ সোমাই গৈছে, বেলেগৰ পৰা দিল্লীৰ পৰা আগ্ৰাৰ পৰা আহি আছে, এইবিলাকো ইনকুৱাৰী চলি আছে। গতিকে এতিয়া ধৰক টাউনত যিবিলাক ডাঙৰ ডাঙৰ ফাৰ্মাচী আছে তেওঁলোকৰ এইটো পোচাই যাব 10%, 15%, তেওঁলোকৰ বিক্ৰীটো বহুত। কিন্তু গাঁৱত যিবিলাক ফাৰ্মাচী আছে সৰু সৰু জেগাত 5,000, 10,000 বিক্ৰী, তেওঁলোকে ছাৰ্ভাইভ কৰিব পৰা নাই। তেওঁলোকে হয়তো আৰু 5 বছৰ পিছত চাব আত্মহত্যা কৰিব। দোকান বন্ধ কৰিলে কি কৰিব? তেওঁলোকে এইটো জেনেৰেশ্যন বিজনেছ, বহুত আগৰ পৰা তেওঁলোকে বিজনেছবিলাক কৰি আছিল। তো এতিয়া দেখা গৈছে যে সৰু যিবিলাক বিজনেছ তেওঁলোকে ছাৰ্ভাইভ কৰিব পৰা নাই। আৰু সকলোৰে সিদ্ধান্ত মৰ্মেই এতিয়া এইটো ভুল মেছেজ দিছে যে সংগঠনে কৰিছে, সংগঠনে কৰা নাই, তেওঁলোকক লৈয়ে তেওঁলোকৰ অনুমতি সাপেক্ষে এইটো কৰা হৈছে। কিন্তু এতিয়া আমি দেখিবলৈ পাইছোঁ বিভিন্ন সমাজ মাধ্যমত এইবিলাক লৈ অলপ প্ৰতিক্ৰিয়া হৈছে। 2-এজন জ্যেষ্ঠ নাগৰিকেও মোক ফোন কৰিছে, মিডিয়াৰ মানুহেও ফোন কৰিছে যে এইটো কেনেকৈ হ'ল, এইটো হ'ব নালাগিছিল। হয়, এইটো হ'ব নালাগিছিল। যোৱাকালি আমাক বিধায়ক মহোদয়ে আমাক নগাঁৱৰ অভিভাৱক হিচাপে মাতি নি পেলাই আমাক কথাখিনি ক'লে। তেওঁ সুন্দৰভাৱে আমাক বুজাই দিছে। আপোনালোকে অনুৰোধো কৰিছে যদি কিবা পাৰে আকৌ দুনাই চিন্তা কৰি যদি ৰাইজৰ সুবিধা অৰ্থে কিবা এটা যদি ডিছকাউণ্ট দিব পাৰি আপোনালোকে চিন্তা কৰক। নাই হঠাৎ বুলি নহয়, এইটো একচুৱেলি বহুত 5 বছৰ আগৰ পৰা বিভিন্ন সভা সমিতিত আমাৰ খুচুৰা ব্যৱসায়ীসকলে অভিযোগ কৰি আহিছে, আমি পৰাহে নাছিলোঁ। এতিয়া এনেকৈ এটা পৰ্যায় গৈছে যে আমি আৰু ছাৰ্ভাইভ কৰিব পৰা নাই। আৰু এইটো আমি কৰি দিয়া নাই হঠাৎ, তেওঁলোকৰ অনুমতি সাপেক্ষেহে কৰা হৈছে। তেওঁলোকেই কৰিছে, তেওঁলোকে তাত সহযোগ কৰিছে, আমি জাষ্ট গৈ পেলাই তেওঁৰ লগত লাগি কামখিনি কৰিছোঁ, যিহেতু এটা সংগঠনৰ দায়িত্ব আছে। এতিয়া যিহেতু বিভিন্ন সমাজ মাধ্যমত বা আমাৰ বিধায়ক মহোদয়ে আলোচনা কৰিছে, আমি নিশ্চয় যিমান সোনকালে পাৰোঁ কাৰ্যকৰী সমিতিৰ সভা সম্পন্ন কৰি জেনেৰেল সভা এখন সাধাৰণ সভা মাতি আমি ৰাইজৰ সুবিধাৰ কাৰণে যদি কিবা পাৰোঁ নিশ্চয় কৰিম। মই আৰু দেখিব পোৱা যায় যে বিভিন্ন গাঁও অঞ্চলত বা নগাঁও চহৰৰ বিভিন্ন প্ৰান্তত কিছুমান লাইচেঞ্চ নথকাকৈ ফাৰ্মাচী লাইচেঞ্চ নথকাকৈ এখন ফাৰ্মাচী ঘূৰি দিছে, সেইসকলক বন্ধ কৰাৰ ক্ষেত্ৰত ব্যৱস্থা নিশ্চয় নিশ্চয়। এই ক্ষেত্ৰত আমি কেইবাবাৰো আমাৰ এতিয়া যিজন ড্ৰাগ ইনস্পেক্টৰ বাইদেউ আহিছে তেওঁ যথেষ্ট এক্টিভ। তেওঁ বহুতো ফাৰ্মাচী এতিয়া বন্ধ কৰিছে। তেওঁ ফাৰ্মাচী বন্ধ কৰিলে আমাক এখন জাননী দিয়ে এছ'চিয়েশ্যন হিচাপে। প্ৰত্যেক মাহতে 2-4খনকৈ কিন্তু এতিয়া বন্ধ হৈ আছে। তেওঁ এক্টিভলি কাম কৰি আছে আৰু এইটো আমিও বিচাৰোঁ। এইটো একচুৱেলি চৰকাৰৰ দায়িত্ব এইটো। আৰু আমি আৰু এটা কথা আপোনালোকৰ মাধ্যমেদি কওঁ, যিটো জেনেৰিক মেডিচিন আয়ুষ্মান ভাৰত এইবিলাক দি আছে, মই চৰকাৰক দাবী জনাম মেডিচিনবিলাকৰ প্ৰাইচ কণ্ট্ৰল কৰিব লাগে। এতিয়া 200 টকা MRP মাল এটা যদি 20 টকাত পায়, তেওঁতো 200 টকাতে বেছি আছে, বা 10% ডিছকাউণ্টেই দিলে 190 টকাহে হ'ল, কাৰ লাভ হৈ আছে? জনসাধাৰণতো লাভ হোৱা নাই। গতিকে চৰকাৰক মই দাবী জনাইছোঁ আপোনালোকৰ মাধ্যমেদি সকলো মেডিচিনৰ যাতে প্ৰাইচটো কম হয়, প্ৰাইচ কণ্ট্ৰল কৰক জেনেৰিক মেডিচিনবিলাক।